गेट को खुले गोल আবেলি সময়ত মানে দেখিলোঁ তাত গড় মহটো সোমাই আছিলে। তাৰপিছত ঠিক 4:30মান 5টামানত সি এবাৰ ওলাই পেলাই মটৰচাইকেলখন খুন্দা মাৰোঁতে সি মাধুৰ্য গোস্বামী ঘৰৰ ফালে সোমাই গ'লহি। তাৰপিছত সোমাই যাওঁতে মই এনেই চাবলৈ মানে গ'লোঁ সেইফালে। চাব যাওঁতে আমাৰ ঘৰেই আছেতো, মই গেটখন খুলি পেলাই সোমাব ধৰোঁতে গেটখনো ভাঙিলে আৰু গ্ৰিলো ভাঙিলেহি। ভাঙি আপোনাৰ পূৰা মোৰ আহি পেলাই ভৰিত মাৰি দিলেহি। 2খন গেটেই ভাঙিছে। তাৰপিছত ফৰেষ্টে কি কৰিলে নাজানো, মইতো ইনজৰি হৈ গ'লোঁ আৰু। নাই ভৰিটো আপোনাৰ ৰচৰে কৰিব নোৱাৰোঁ, ইয়াত আপোনাৰ গোটেই অপাৰেশ্যন কৰিব লাগিব। এইটো পূৰা ফাটি গৈছে, তাৰমানে হাড়টো গুড়াই হৈ গৈছে আৰু পূৰা বহুত জোৰচেকৈ মাৰিছেতো। মই আৰু ওপৰৰ পৰা চাইছোঁ, এনেকুৱা স্পীড দৌৰিছে নহয়, মই ভাবি পোৱা নাই মানে এনেকৈ মহে দৌৰে। গৈ পেলাই তাক মাৰিছে, মোৰ ভাইটি হয়, তাৰপিছতে মাৰিছে। তাৰপিছত আমাৰ সৰু বাচ্ছা ঢেৰ আছে। আমি মানে এতিয়া এনেকুৱা ভয় হৈছে, আমাৰ ওলাই পেলাই মানে নিজৰ লাগতিয়াল বস্তু চেনি চাহপাত এটা আনিবলৈ যাবলৈও মানে ভয় লগা হৈছে। এতিয়া প্ৰশাসনে কি ব্যৱস্থা লয়? দিনতোতো ঘূৰি থাকে চাগে? দিনততো ওলাইছে, সন্ধিয়াটো যেনেকুৱা দৌৰিছে মই সেনেকুৱা দৌৰা কেতিয়াও দেখা নাই মানে মেইন ৰাস্তাইদি। মই ওপৰৰ পৰা চাই আছিলোঁ। তাৰপিছতে তলত থাকিলে চবেই বকে কাৰণে মই চাওঁ ৰচোন মহটো ওলাইছে বুলি কৈছে। তাৰপিছতে ওপৰৰ পৰা চাইছোঁ, মোৰ তললৈ দি এনেকুৱা দৌৰিছে, গৈ পেলাই মাধুৰ্য গোস্বামী গলিটোত সোমালে। তাৰ পৰা বেক কৰোঁতে ইয়াক মাৰিলে। এতিয়া 9টামান বজাত আমি খবৰ পাইছিলোঁ। মই ডক্টৰ প্ৰণৱ দাস, ফৰেষ্ট ভেটেনেৰি অফিচাৰ আছাম ষ্টেট জু। 9টা বজাত খবৰ পাই আমি আহিলোঁ। আহি আমি লোকেশ্যনটো ভালেই পালোঁ, মানে ভালকৈ ডাইৰেক্ট কৰিব পাৰিলোঁ। সফলতাৰে ট্ৰেংকুলাইজো হ'ল। এতিয়া আমি আৰু অলপ কাম আছে, তাৰমানে এতিয়া আকৌ লিফ্ট কৰি আমি ৰিলিজ কৰিব লাগিব ৱাইল্ডত। গতিকে আমি ট্ৰেংকুলাইজিঙত সফল হ'লোঁ। এইটোতো আমাৰ ইয়াৰে আমাৰ DFO ছাৰে এইটো ডিচাইড কৰিছে। বোধ কৰোঁ এইটো লাওখোৱা অভয়াৰণ্যৰ ফালে আমাৰ তাতে আমি ৰিলিজ কৰি তাতে ৰিলিজ কৰিব লাগিব। হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।